গুৱাহাটীত আৰম্ভ ষ্টান স্লেম ইণ্টাৰনেশ্যনেল স্কোৱাছ চেম্পিয়নশ্বিপ। ভাৰতৰ উপৰি 4খন দেশৰ খেলুৱৈৰ অংশগ্ৰহণ। অসম স্কোৱাছ ৰেকেটছ সন্থাৰ বিৰাট আয়োজন। ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছাই কৰিলে প্ৰতিযোগিতা উদ্বোধন। শনিবাৰৰ পৰা 4দিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হৈছে ষ্টান স্লেম ইণ্টাৰনেশ্যনেল স্কোৱাছ চেম্পিয়নশ্বিপ 2025। অসম স্কোৱাছ ৰেকেটছ সন্থাৰ উদ্যোগত গুৱাহাটীস্থিত আৰ.জি. বৰুৱা ক্ৰীড়া প্ৰকল্পৰ স্কোৱাছ কোৰ্টত অনুষ্ঠিত হৈছে এই 5-ষ্টাৰ স্কোৱাছ টুৰ্ণামেণ্ট। ভাৰতৰ উপৰি USA, ছিংগাপুৰ, মালয়েছিয়া আৰু শ্ৰীলংকাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা টুৰ্ণামেণ্টত সমাৱেশ ঘটিছে 316গৰাকী স্কোৱাছ খেলুৱৈৰ। অসমৰ পৰা এতিয়ালৈকে 35গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ কথা। ইয়াৰ ভিতৰত আছে 11 অনূৰ্ধ্ব শাখাৰ টপ ৰেংকিং অসমৰ খেলুৱৈ আয়ান কৌশিক। ইফালে 11 অনূৰ্ধ্ব, 13 অনূৰ্ধ্ব, 15 অনূৰ্ধ্ব, 17 অনূৰ্ধ্ব, 19 অনূৰ্ধ্ব, মেন, ওমেন আৰু মাষ্টাৰ্ছ শাখাত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব। শনিবাৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছাই। ৰেকেটেৰে বলক হিট কৰি প্ৰতিযোগিতাখন কৰিলে শুভাৰম্ভ। অসমত স্কোৱাছ ক্ৰীড়াৰ উন্নতি কামনা কৰিলে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে। For the first time in Assam, the Eastern Slam International Squash Championship is being held. Almost 300 participants from various parts of India are here. ये पहला बार जब असम में आज स्टार्ट हुआ है, आज 8 से 11 नवंबर in terms of an Eastern Slam International Championship. We expect कि बहुत सारा players और उभर के आए. This is just a beginning for our squash team. And I expect कि हमारा जितने इंटीरियर एरियाज में हो हम लोग ये स्पोर्ट्स को डेवलप कर सके और जितने इसमें एंड्योरेंस चाहिए इस गेम में हमने देखा है बच्चे लोग बहुत आगे आने के लिए मन करेंगे, सिर्फ हमारा थोड़ा कमी रह गया है. We will expect that in the near future squash also takes up from Assam, like how हमारा बॉक्सिंग पे कैसे हो रहा है वैसे ही कोई ना कोई हमारा बच्चे लोग स्क्वाश यहाँ से आके उभर के आए. আনহাতে অহা 11 নৱেম্বৰত অন্ত পৰিব এই প্ৰতিযোগিতা। সামৰণি অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অন্তিম দিনা দিনৰ 2 বজাৰ পৰা ফাইনেলৰ মেচ অনুষ্ঠিত হোৱাৰ পাছত অনুষ্ঠিত হ'ব বঁটা প্ৰদান অনুষ্ঠান। প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় স্কোৱাছ টুৰ্ণামেণ্টখনৰ সন্দৰ্ভত জনালে অসম স্কোৱাছ ৰেকেটছ সন্থাৰ সভাপতি শিলাদিত্য দেৱে। আসাম স্কোৱাছ ৰেকেট এছ'চিয়েশ্যন এই প্ৰথমবাৰৰ বাবে ইষ্টাৰ্ণ স্লেম স্কোৱাছ চেম্পিয়নশ্বিপ পাতিছে অসমত আৰু আজি আৰম্ভ হ'ল। আমাৰ স্পৰ্টছ মিনিষ্টাৰ নন্দিতা গাৰ্লুছা বাইদেউ বল হিট কৰি পেলাই আজি ইয়াতে আমাৰ এই চেম্পিয়নশ্বিপ আৰম্ভ কৰি থৈ গ'ল। আৰু এই ইষ্টাৰ্ণ স্লেম স্কোৱাছ চেম্পিয়নশ্বিপ হৈছে এটা ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ আৰু 5-ষ্টাৰ ৰেটিং চেম্পিয়নশ্বিপ। 5-ষ্টাৰ মানে যিসকলে ইয়াতে খেলিব জিকিব তেওঁলোকে যিটো ৰেটিং হ'ব PSA ৰেটিং বুলি কয়, সেই ৰেটিংটো হায়াৰ হয়, বেলেগ বেলেগ টুৰ্ণামেণ্টৰ ক্ষেত্ৰত হায়াৰ হয়। সেইকাৰণে ইয়াতে ভাল ভাল প্লেয়াৰ্ছ আহে গোটেই ভাৰতবৰ্ষৰ পৰা আৰু বিদেশৰ পৰাও আমাৰ 5-6টামান দেশৰ পৰা প্লেয়াৰ্ছ আহিছে আৰু ভাল ভাল প্লেয়াৰ্ছ আহিছে। লগতে আমাৰ অসমৰো ল'ৰা ছোৱালীসকল ইয়াতে পাৰ্টিচিপেট কৰিব পাৰিছে, কাৰণ স্কোৱাছ খেলত এনেকুৱা এটা ছিষ্টেম যে যিসকলে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰে তেওঁলোকে মিনিমাম এটা খেল হ'লেও খেলিব পাৰে, ভাল খেলক বেয়া খেলক, বাট ওৱান্স মানে তেওঁ ৰেজিষ্টাৰ্ড এজ এ স্কোৱাছ প্লেয়াৰ আৰু এই টুৰ্ণামেণ্টত যোগদান কৰিব তেওঁ মিনিমাম এটা গেম খেলিব পাৰে। চ' এইটো এটা পজিটিভ কথা যে আনলাইক বেলেগ গেমছত য'ত মানে ছিলেক্টেড প্লেয়াৰ্ছবিলাক আহি ডাঙৰ ডাঙৰ টুৰ্ণামেণ্টছ খেলে, ইয়াতে একদম মানে আমাৰ বেছিক যি প্লেয়াৰ আছে তেওঁ যদি সাহস কৰে তেওঁ খেলিব পাৰে। সেইকাৰণে আজি আৰম্ভ হৈছে আৰু শেষ হ'ব আপোনাৰ 11 তাৰিখে। 11 তাৰিখে আপোনাৰ 2টাত আমাৰ ফাইনেলছবিলাক আৰম্ভ হৈ যাব, তাৰপিছত প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব ইয়াতে। আমি আমাৰ মন্ত্ৰী পীযুষ হাজৰিকাক আমি নিমন্ত্ৰণ কৰিছোঁ চিফ গেষ্ট হিচাপে। তেওঁ স্কোৱাছৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত, প্ৰত্যেকটা টুৰ্ণামেণ্টত তেওঁ আমাৰ আহে আৰু এইবাৰো আহিব বুলি তেওঁ জনাইছে আমাক। লগতে আমি আমাৰ বিভিন্ন মন্ত্ৰী বা যিসকল স্পৰ্টছ ফেডাৰেটিৰ মেম্বাৰসকল আছে তেওঁলোককো মাতিছোঁ, কাৰণ আমি জানো যে স্কোৱাছ এটা নতুন খেল আমাৰ বিশেষকৈ অসমৰ কাৰণে আৰু ইয়াক পপুলাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ যে আমাৰ ল'ৰা ছোৱালীসকলে আৰু বেছিকৈ স্কোৱাছ খেলিব পাৰে আৰু
অসমৰ ল'ৰা ছোৱালীক বহুত ভাল খেলি আছে কাৰণ আমি সকলোৱে জানো যে অসমত আমি কি বুলি কয় লন টেনিছে হওক টেবল টেনিছে হওক বেডমিণ্টন হওক আমি বহুত ভালকৈ ৰেকেট গেমবিলাক খেলিব পাৰোঁ সেইকাৰণে স্কোৱাছটো আমাৰ এটা ৰেকেট গেম আৰু ৰেকেট গেম হোৱাৰ বাবে মোৰ এটা ধাৰণা যে আমাৰ ল'ৰা ছোৱালীবিলাক ভালকৈ তাক খেলিব পাৰিব USA ছিংগাপুৰ মালয়েছিয়া আৰু শ্ৰীলংকা আহিছে অসমৰ একজেক্টলি আমি এতিয়া ক'ব পাৰিম কাৰণ বহুত ডাঙৰ লিষ্টটো এৰাউণ্ড 316 প্লেয়াৰ্ছ তাৰ মাজতে আমি ধৰিব পৰা নাই কিন্তু বহুত প্লেয়াৰ্ছ আছে আমাৰ অসমত আপোনালোকে নিশ্চয় অংশগ্ৰহণ কৰিব চাব ভাল আৰু আমাৰ বিশেষকৈ আয়ান কৌশিক তেওঁতো এইবাৰ লাষ্ট নেশ্যনেল চেম্পিয়ন হ'ল আপোনাৰ ৰানাৰ্ছ আপ হ'ল সেইকাৰণে মনশ্ৰী আছে তেনেকৈ ভাল খেলি আছে ভাল পাৰফৰ্ম কৰি আছে ক্ৰীড়া অনুৰাগীৰ আশা অসমত সাফল্যমণ্ডিত হওক ইষ্টাৰ্ণ শ্লেম ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ 2025 ঘৰুৱা মাটিত ঘৰুৱা সমৰ্থনত দুৰ্দান্ত প্ৰদৰ্শনেৰে পদক জয়ৰ কৃতিত্ব অৰ্জন কৰক অসমৰ অভিলেখ সংখ্যক স্কোৱাছ খেলুৱৈয়ে চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in